নমস্কাৰ মোৰ চেনেলৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো আসলতে 12 জানুৱাৰী তাৰিখৰে যোৱা মাহৰ কিন্তু আপলোড কৰোঁতে বহুতো পলম হ'ল কিয়নো মোৰ ভিডিঅ' যিসকলে আগৰ পৰাই চাই আছে তেওঁলোকে হয়তো জানেই যে মোৰ বিয়া হৈ গৈছে আৰু সেই সময়ছোৱাত বিৰাটেই কাম-কাজ থাকে আপোনালোকেতো জানেই গতিকে মই ব্যস্ত থকাৰ কাৰণে বহুতো ভিডিঅ' আপলোড কৰিবলৈ আছে বিয়াৰো কিছুমান ভিডিঅ' আপলোড কৰিবলৈ আছে আৰু এই ভিডিঅ'টো প্ৰথমে আপলোড কৰাৰ কাৰণটো হ'ল যে এই ভিডিঅ'টো মোৰ বাবে বিৰাটেই বিশেষ কিয়নো তেজপুৰ গঢ়দলত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে গতিকে আমি তেখেতক চাবলৈ গলো আৰু লগতে আত্মসহায়ক গোটবোৰৰ 10,000 টকাকে যেটো দিম বুলি কৈছিলে মহিলাসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো প্ৰতিশ্ৰুতি দিছিলে দিম বুলি গতিকে সেই চেকসমূহ বিতৰণ কৰিবলৈ তেখেতে আহিছিলে গতিকে সেইবাবে ময়ো গৈছিলোঁ যিহেতু ময়ো গোটৰ সদস্য আৰু সেই বুলিয়েই নহয় অকল যে মামাক আমি ওচৰৰ পৰা যেহেতু দেখা নাই বিশেষকৈ ময়ো দেখা নাই গতিকে বহুতো লোক আহিছিলে তেখেতক এপাক চাম বুলি গোটৰ বাহিৰেও ময়ো গৈছিলোঁ যে তেখেতক ওচৰৰ পৰা এপাক চাব পাৰিম আৰু বিৰাটেই ভাল লাগিলে যদিও বা ওচৰৰ পৰা তেওঁৰ লগত কথা পাতিব নোৱাৰিলোঁ কিন্তু দূৰৰ পৰাই তেওঁক চাই ৰ'লো বিৰাটেই ভাল লাগিলে আৰু ইমানেই যে মানুহ হৈছিলে মই যিমানখিনি পাৰিলোঁ অকণমান আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বুলি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'ৰ জৰিয়তে কিয়নো এনে ধৰণৰ আঁচনিসমূহ আৰু তেওঁ যিখিনি সহায় কৰিছে আত্মসহায়ক গোটবোৰক সঁচাকৈ অতুলনীয় কিয়নো মহিলাসকলে কিবা এটা কৰিবলৈ তেওঁৰ পৰা সাহস পাইছে আজিলৈ